Pasalnya bukan saya berkut. Eh, kalau juga berkut ya mas. Kalau berkut. কি হৈছে মানে মোটামুটি 10 মিনিট আগত মই ইয়াতে আহি বাইকখন মই ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ পিছত মই পাণ্ডকণত গৈছিলোঁ। পাণ্ডকণত তামোল এখন খাই মোৰ ল'ৰাটো মানে ইয়াতে নাৰেঙ্গী ক্ৰীড়া সন্থাত ফুটবল কোচিং কৰি থাকেতো, তাৰ ছুটি হ'বৰ টাইম হৈছে, মই তাক নিব আহিছিলোঁ। অকস্মাত দেখিলোঁ ইয়াৰে পানীৰ পাইপ এডাল ফাটি অহৰহ মানে অবতৰীয়া বানপানীৰ নিচিনা এটা বানপানীৰ সৃষ্টি হৈছে। অবতৰীয়া বানপানী এই খৰালি মাহত, কাতি মাহত এনেকা ছিজনত মানুহৰ ঘৰত খাবৰ পানী এটুকু পানী নাই। তেনেকা ক্ষেত্ৰত আজি এই পাথৰগুৰি গুৱাহাটী মহানগৰীৰ পাথৰগুৰিৰ মেইন আমাৰ ৰিলায়েন্স স্মাৰ্ট পইণ্টৰ সন্মুখত, পুলিচ পইণ্টৰ সন্মুখত পাইপডাল ফাটি অহৰহ পানী যাই আছে। মোটামুটি আধা ঘণ্টা 40 মিনিটমান হ'ল পানী চাইডৰ পিনে আগুৰি ধৰিছে। মোৰ ক'ব লগা এটাই যে 12 মাহে কাম কৰি থকাৰ বিনিময়ত এনেকা পপুলাৰ কামবিলাক কিয় কৰে? বিভাগীয় কৰ্তৃপক্ষবিলাকক চৰকাৰে তেখেতসকলক মানে কামবিলাক চোৱা চিতাৰ কাৰণে দপ্তৰীয় মানুহ পঠাব লাগে। আজি চাওক যিমান পানী ব্যৰ্থ হৈ গৈছে, সেইখিনি পানী যদি মানুহৰ ঘৰত দিলে হয় কিমান মানুহৰ সুবিধা হ'ল হয়। মই নিজে লক্ষ্য কৰিছোঁ, আমাৰ এই পাথৰগুৰি এই স্থানটোৰ পিছফালে যিকেইটা মানুহ আছে সিহঁতে পানী আনিব এই অইলৰ পুলৰ ওচৰত যায়, তাতে এটা পাইপ ফাটি আছে আজি বহুত দিনৰ পৰা, তাৰ পৰা পানী সংগ্ৰহ কৰে। সৰু সৰু বাচ্চা ছোৱালী, মাইকী, গাভৰু পানী আনি আনি ঘৰখন চলাই আছে। এই ব্যৱস্থাবিলাক ভালদৰে কৰি চৰকাৰে মানে কামবিলাক তৎকালীনভাৱে পানীটো বন্ধ কৰিব লাগে, নহ'লে ইয়াতে আমাৰ এটা মেজিক ষ্টাণ্ড আছে। অহাকালি ৰাতিপুৱা, এতিয়া বাৰু বেলেগ কথা, অহা ৰাতিপুৱাৰ পৰা সিহঁতে মেজিকৰ যাত্ৰী কঢ়িয়াই নিয়ে, এই ষ্টেণ্ডতে যদি এনেকৈ একাঠু পানী হৈ যায় যাত্ৰীবিলাক কেনেকৈ গাড়ীত অহা যোৱা কৰিব? এইখিনিয়ে মোৰ ক'ব লগা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।